টকাত বিক্ৰী নহয় চিতু বৰুৱা। এইবাৰ মিয়াই উত্থাপন কৰা, বাহাৰুল ইছলাম নামৰ এগৰাকী মুছলমান যুৱকে উত্থাপন কৰা সকলো অভিযোগ নস্যাৎ কৰি হুংকাৰ প্ৰদান কৰিছে যে শিৱসাগৰত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। চিতু বৰুৱাৰ কণ্ঠ কোনেও ৰোধ কৰিব নোৱাৰে। যিমানেই অপবাদ নিদিয়ক, যিমানেই বদনাম নকৰক, চিতু বৰুৱাৰ সেই কণ্ঠ কোনেও ৰোধ কৰিব নোৱাৰে। জাতীয় সংগ্ৰামী সেনাৰ সেই কণ্ঠ ৰোধ কৰিব নোৱাৰে। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে উজনি অসমত অভিযান অব্যাহত থাকিব। যিসকল খিলঞ্জীয়া নাগৰিক আছে, যিসকল খিলঞ্জীয়া মুছলমান আছে, তেওঁলোকে উজনি অসমলৈ কৰ্মসূত্ৰে হওক বা ভ্ৰমণৰ সূত্ৰে হওক তেওঁলোকে যাব পাৰিব। আৰু সম্পূৰ্ণ যি অভিযোগ উত্থাপন হৈছিল যে 47গৰাকী মিয়া শ্ৰমিকৰ পৰা ধন দাবী কৰিছিল জাতীয় সংগ্ৰামী সেনাই, সেই অভিযোগ নস্যাৎ কৰি হুংকাৰ প্ৰদান কৰি কৈছে যে চিতু বৰুৱাক কিনিবলৈ, মিয়াৰ টকাৰে চিতু বৰুৱাক কিনিবলৈ বা চিতু বৰুৱা বিক্ৰী হ'বলৈ বজাৰৰ আলু পিঁয়াজ নহয়। ডাঙৰ খবৰলৈ আহিছোঁ, চিতু বৰুৱাৰ গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া আহি পৰিছে সমগ্ৰ ঘটনাক লৈ। কালিৰ দিনটোত যি অভিযোগ উত্থাপন হৈছিল সেই অভিযোগক লৈ প্ৰতিক্ৰিয়া আহিছে চিতু বৰুৱাৰ। মিয়াৰ পৰা ধন ল'বলৈ মই বজাৰৰ আলু পিঁয়াজ নহয়, এই মন্তব্য কৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই। চিতু বৰুৱাক কোনেও ধন দি কিনিব নোৱাৰে, চিতু বৰুৱা বিক্ৰীৰ সামগ্ৰী নহয় বুলি মন্তব্য কৰিছে। মিয়াৰ পৰা ধন লোৱাৰ অভিযোগ নস্যাৎ চিতু বৰুৱাৰ। বাহাৰুল ইছলাম নামৰ এগৰাকী যুৱকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল যে উজনিত 47গৰাকী মিয়া শ্ৰমিক প্ৰৱেশত বাধা দিয়া চিতু বৰুৱাই তেওঁলোকৰ মিয়া শ্ৰমিককেইজনৰ বাবদ মোটা অংকৰ ধন বিচাৰিছিল। সেই সকলো অভিযোগ নস্যাৎ কৰি এতিয়া হুংকাৰ প্ৰদান কৰি কৈছে যে শিৱসাগৰত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিবই, কিন্তু খিলঞ্জীয়া মুছলমানে শিৱসাগৰলৈ যাব পাৰিব, সেয়া কৰ্মসূত্ৰে হওক বা ভ্ৰমণৰ সূত্ৰে হওক, শিৱসাগৰত যাব পাৰিব বুলি এক প্ৰকাৰে তেওঁ কৈছে। আৰু মিয়াৰ বিৰুদ্ধে উজনিত অভিযান চলি থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে চিতু বৰুৱাই। ডাঙৰ খবৰ লৈ আহিছোঁ, চিতু বৰুৱাৰ প্ৰতিক্ৰিয়া আহি পৰিছে। ষড়যন্ত্ৰ কৰি আমাৰ সংগ্ৰাম কোনেও ৰখাব নোৱাৰে বুলি মন্তব্য কৰিছে চিতু বৰুৱাই। আমাৰ কণ্ঠ কোনো ৰোধ কৰিব নোৱাৰে। জাতীয় সংগ্ৰামী সেনাৰ এই অভিযান অব্যাহত থাকিব। সংগঠনৰ নেতা চিতু বৰুৱাৰ লোকে 47জন মিয়াৰ বাবে ধন খোজাৰ যি অভিযোগ আছিল সেই অভিযোগক নস্যাৎ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চিতু বৰুৱাই। শিৱসাগৰলৈ শ্ৰমিক লৈ যোৱা বাহাৰুল ইছলামৰ অভিযোগ আছিল, সেই অভিযোগক পুনৰবাৰ কৈছোঁ নস্যাৎ কৰিছে চিতু বৰুৱাই আৰু কৈছে যে মিয়াৰ পৰা ধন ল'বলৈ মই বজাৰৰ আলু পিঁয়াজ নহয় আৰু মিয়াৰ টকাত মই বিক্ৰী নহওঁ, মিয়াৰ টকাত মই বিক্ৰী নহওঁ, মই বজাৰৰ আলু পিঁয়াজ নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিতু বৰুৱাই। আৰু কৈছে যে আমাক অপবাদ দি, আমাক বদনাম কৰি যিসকলে আমাৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে সেই কণ্ঠ ৰোধ কৰিব নোৱাৰে, আমাৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে বুলি চিতু বৰুৱাই এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰি কৈছে যিসকল খিলঞ্জীয়া মুছলমান আছে, গৰীয়া মৰীয়া দেশী জ্বলা, সেইসকল লোক শিৱসাগৰলৈ যাব পাৰিব, অৰ্থাৎ উজনি অসমলৈ যাব পাৰিব। তেওঁলোকে উজনি অসমলৈ কৰ্মসূত্ৰে হওক বা ভ্ৰমণৰ সূত্ৰে হওক তেওঁলোকে যাব পাৰিব, কিন্তু সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে উজনি অসমত অভিযান চলিবই। উজনি অসমত মিয়া খেদা অভিযান অব্যাহত থাকিব বুলি হুংকাৰ দিছে চিতু বৰুৱাই। চিতু বৰুৱাৰ এক্সক্লুচিভ ইণ্টাৰভিউ আছে, আমি আগবঢ়াইছোঁ। ইয়াৰ ভিডিঅ' ফুটেজ থাকিলেহেঁতেন প্ৰথম কথা। দ্বিতীয় কথাটো যে টকা বিচৰা যিটো অভিযোগ উত্থাপন, এইবিলাক হৈছে এক উদ্দেশ্য প্ৰণোদিত কথা। মোৰ বিৰুদ্ধে, জাতীয় সংগ্ৰামী সেনা অসমৰ বিৰুদ্ধে আৰু বিষ্ণু শইকীয়াৰ বিৰুদ্ধে যিটো অভিযোগ আহিছে ই হৈছে এক গভীৰ ষড়যন্ত্ৰ। আমাৰ কথা স্পষ্ট যে চিতু বৰুৱা বজাৰৰ কিবা আলু পিঁয়াজ নহয় যে আমাক টকাৰে কিনিব পাৰিব। আমাক কোনোবাই বদনাম কৰি মিয়াৰ বিৰুদ্ধে আমি কৰা সংগ্ৰামখনক কোনেও দুৰ্বল কৰিব নোৱাৰিব। আমি মিয়াৰ বিৰুদ্ধে যিখন অভিযান চলাই আছো এই অভিযান চলিব আৰু ভৱিষ্যত দিনতো আমি চলাই লৈ গৈ থাকিম। দ্বিতীয়তে আৰু এটা কথা ক'ব বিচাৰিছো, গৰীয়া মৰীয়া দেশী সৈয়দ জলহা এওঁলোক হৈছে অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত খিলঞ্জীয়া। গতিকে আমি অসমত হিন্দু মুছলমান সকলো একেলগে আছিলো, একেলগে আছো আৰু ভৱিষ্যতো একেলগে থাকিম। কোনো অপশক্তিয়ে আমাৰ এই সম্প্ৰীতিৰ যিডাল এনাজৰী, এই এনাজৰীডাল কোনেও ছিঙিব নোৱাৰে। আৰু গৰীয়া মৰীয়া দেশী সৈয়দ জলহা এওঁলোক উজনি অসমলৈ আহক, আমাৰ তাত তিল মানুহ আপত্তি নাই। কিন্তু কথাটো হৈছে এনেধৰণৰ, যোৱা 19 তাৰিখে মানকাছৰ পৰা যিসকল শ্ৰমিক শিৱসাগৰলৈ আহিছিলে তেওঁলোকক যিজন ব্যক্তিৰ নেতৃত্বত আহিছিলে তেওঁ হৈছে দেশী জনগোষ্ঠীয় লোক। আৰু 47জন শ্ৰমিকৰ ভিতৰত কেৱল মাত্ৰ 8 নে 9 জনে ইতিমধ্যে দেশী জনগোষ্ঠীয় লোক আছিল বুলি আমি গম পাইছো। গতিকে আমাৰ কথাটো স্পষ্ট যে এজন খিলঞ্জীয়া ব্যক্তি হৈ কোনোবাই যদি উজনি অসমলৈ সন্দেহযুক্ত ব্যক্তিক আনিবলৈ হয়, কোনোবাই যদি উজনিলৈ মিয়াক আনিবলৈ হয়, তেতিয়াহ'লে আমাৰ আপত্তি থাকিব, আমি বাধা দিম। কিন্তু গৰীয়া মৰীয়া দেশী সৈয়দ জলহা এওঁলোক উজনিলৈ আহক, আমাৰ কোনো ধৰণৰ আপত্তি নাই। আৰু অনাগত দিনত গৰীয়া মৰীয়া দেশী সৈয়দ জলহা এইসকল ব্যক্তি উজনিলৈ আহোঁতে যদি কোনোবাই বাধা দিয়ে, অসুবিধাৰ সৃষ্টি হয়, জাতীয় সংগ্ৰামী সেনা অসমে সদায় প্ৰথমত থিয় দিব আৰু তেওঁলোকক আমি সুৰক্ষা প্ৰদান কৰিম, আমি কথা দিলো। আৰু এজন শ্ৰমিকে ইতিমধ্যে আমাৰ ওপৰত এটা অভিযোগ দিছে, আমি বোলে 47জন শ্ৰমিকক মাৰপিট কৰিছিলো। এটা কথাটো হৈছে
মই যিটো সময়ত সেই শ্ৰমিকসকলৰ কাষত উপস্থিত হৈছিলোঁ তাতকৈ পূৰ্বতে কিন্তু তাত সংবাদ মাধ্যম উপস্থিত আছিলে। যদি আমাৰ কোনোবা সংগঠনৰ ব্যক্তিয়ে মাৰপিট কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় সংবাদ মাধ্যমত ইয়াৰ ভিডিঅ'ৰ ফুটেজ থাকিলেহেঁতেন, প্ৰথম কথা। দ্বিতীয় কথাটো, যি টকা বিচৰা যিটো অভিযোগ উত্থাপন কৰিছে এইটো আপোনাৰ বোকাত মিছা কথা, এইটো সত্য হ'বই নোৱাৰে। আমি মিয়াৰ লগত কেতিয়াও কম্প্ৰমাইজ, মিয়াৰ লগত কম্প্ৰমাইজ হ'বই নোৱাৰিব। আৰু মই পুনৰবাৰ কৈছো যে চিটু বৰুৱা বজাৰৰ আলু পিঁয়াজ নহয় যে আমাক কোনোবাই টকাৰে কিনিব পাৰিব। মিয়াৰ বিৰুদ্ধে যিখন অভিযান চলি আছিলে চলি থাকিব, এই অভিযান কেতিয়াও বন্ধ নহয়। কিন্তু পুনৰবাৰ কৈছো, গৰীয়া মৰীয়া দেখি চৈয়দ জলহা এওঁলোক উজনি অসমলৈ আহক, আমাৰ তাত আপত্তি নাই। এওঁলোক উজনি অসমলৈ আহোঁতে যদি কোনোবাই যদি বাধা প্ৰদান কৰে, জাতীয় সংগ্ৰামী নে অসমে সদায় প্ৰথমত থিয় দি তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব। নহয়, এটা কথা আপোনালোকৰ জৰিয়তে পুনৰবাৰ স্পষ্ট কৰি দিব বিচাৰিছো, চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত গৰীয়া মৰীয়া দেশী জলহা এই যিসকল আচলতে খিলঞ্জীয়া ব্যক্তি আছে বা খিলঞ্জীয়া সম্প্ৰদায় আছে, তেওঁলোকৰ লগত জাতীয় সংগ্ৰামী সেনা বা শিৱসাগৰৰ দল সংগঠনৰ কোনো মতভেদ নাই বা কোনো ধৰণৰ আচলতে সংঘাত নাই। গতিকে এনেধৰণৰ অপপ্ৰচাৰ যাতে কোনোৱে আচলতে বিয়পায়, সাতানপুৰুষীয়া অসমৰ শান্তি সম্প্ৰীতিত যাতে বিঘ্নিত নকৰে, তাৰ কাৰণে আমি পুনৰবাৰ আহ্বান জনাইছো। তেওঁলোকৰ মানুহ অসমৰ বিভিন্ন প্ৰান্তত আচলতে আহি কৰ্ম সংস্থাপনত ব্ৰতী হ'ব পাৰে, কাম কাজ কৰিব পাৰে, তাত কোনো ধৰণৰ বাধা নাই। প্ৰয়োজন হ'লে তেওঁলোকক যদি কোনো শক্তিয়ে আচলতে অপকাৰ কৰাৰ চেষ্টা কৰে, তাত জাতীয় সংগ্ৰামী সেনাই পোনপটীয়াকৈ আচলতে তেওঁলোকক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব। গতিকে এনেধৰণৰ শান্তি শৃংখলা বিঘ্নিত কৰা কোনো অপপ্ৰচাৰ বা কোনো ধৰণৰ ব্যক্তিয়ে যাতে কোনো বিভেদকামী কাম কাজ নকৰে, তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে পুনৰবাৰ সকিয়নি প্ৰদান কৰিছো। এইবিলাক হৈছে এক উদ্দেশ্য প্ৰণোদিত কথা। মোৰ বিৰুদ্ধে, জাতীয় সংগ্ৰামী সেনা অসমৰ বিৰুদ্ধে আৰু বিষ্ণু শইকীয়াৰ বিৰুদ্ধে যিটো অভিযোগ আহিছে, ই হৈছে এক গভীৰ ষড়যন্ত্ৰ। আমাৰ কথা স্পষ্ট যে চিটু বৰুৱা বজাৰৰ কিবা আলু পিঁয়াজ নহয় যে আমাক টকাৰে কিনিব পাৰিব। আমাক কোনোবাই বদনাম কৰি মিয়াৰ বিৰুদ্ধে আমি কৰা সংগ্ৰামখনক কোনেও দুৰ্বল কৰিব নোৱাৰিব। আমি মিয়াৰ বিৰুদ্ধে যিখন অভিযান চলাই আছো, এই অভিযান চলিব আৰু ভৱিষ্যত দিনতো আমি চলাই লৈ গৈ থাকিম। দ্বিতীয়তে আৰু এটা কথা ক'ব বিচাৰিছো, গৰীয়া মৰীয়া দেখি চৈয়দ জলহা এওঁলোক হৈছে অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত খিলঞ্জীয়া। গতিকে আমি অসমত হিন্দু মুছলমান সকলো একেলগে আছিলো, একেলগে আছো আৰু ভৱিষ্যতে একেলগে থাকিম। কোনো অপশক্তিয়ে আমাৰ এই সম্প্ৰীতিৰ যিডাল এনাজৰী, এই এনাজৰীডাল কোনেও ছিঙিব নোৱাৰে। আৰু গৰীয়া মৰীয়া দেখি চৈয়দ জলহা এওঁলোক উজনি অসমলৈ আহক, আমাৰ তাত তিল মানুহ আপত্তি নাই। কিন্তু কথাটো হৈছে এনেধৰণৰ, যোৱা 19 তাৰিখে মানকাছৰ পৰা যিসকল শ্ৰমিক শিৱসাগৰলৈ আহিছিলে, তেওঁলোকক যিজন ব্যক্তিৰ নেতৃত্বত আহিছিলে তেওঁ হৈছে দেশী জনগোষ্ঠীয় লোক। আৰু